খুবটাং ফ্ৰেণ্ডছ আহোম ছোৱালী সীমা চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব। আজি আমাৰ ফুচি মানে গাহৰিজনী কিমান ডাঙৰ হ'ল আৰু মই তাক কি খোৱালোঁ এইকেইদিনত তাৰে এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আপোনালোকে চাই গৈ থাকিব। ফুচি আমাৰ ফুচি ডাক পৰিলে এয়া যুঁজিছে এইকেইদিন। ফুচিয়ে যুঁজিছে এইকেইদিন ন। ফুচিয়ে যি কাম কৰি দিয়ে আৰু ডাক পৰি গ'ল ন পিঠিত। গধুৰ বস্তু দাঙিব পাৰিছে ফুচিয়ে এইকেইদিন, হয় নাই? ফুচি চকী দাঙি দিয়ে, ঘাম খুৰুম ন। চকী দাঙি দিছে ফুচিয়ে, আমাৰ চকী দাঙি দিছে, একেবাৰে দাগ পৰি গৈছেগৈ। খাই ফুচি বল হৈ গৈছে। এইটো চাওক, এইটো পেলু ড্ৰপ হয় গাহৰি পোৱালিটোৰ কাৰণে, ফুচিৰ কাৰণে অনা হৈছিলে। এইটো ফুচিৰ কাৰণে অনা হৈছিলে। 21 দিনত এবাৰ খোৱালোঁ আৰু এতিয়ালৈকে খোৱা নাই। আজি তাৰ 40 দিন হৈছে। আৰু সেইটো হ'ল ভিটামিন। আৰু লিভাৰ টনিকৰ কাম কৰে। ইয়াত 0.5 এই থুপিটোৱে দিব লাগিব। এই থুপি দিনটোত 4-5 দিনকৈ এবাৰ। এইটো হ'ল হজমলা হ'ল গেছ হ'লে খোৱা হয়। মই ইয়াৰ এটা খোৱালোঁ। গেছ মানে কি আৰু, ইয়াৰ পেটটো উঠা নমা সঘনাই কৰিছিলে। তেতিয়া ভাবিছিলোঁ ইয়াৰ গেছ হ'ল, সেইটো কাৰণে গেছ হোৱাৰ কাৰণে এই হজমলাটো অনা হৈছিলে। অকণমান খোৱালোঁ, তাৰপিছত সেই এদিনেই খোৱা আৰু তাৰপিছত খোৱা হোৱা নাই আৰু। তাৰপিছত মায়ে ক'লে মোক তাৰ নিমখ লগাই দিবলৈ ক'লে। ভাততেই হওক বা গাখীৰ মানে যি খুৱাওঁ তাতে মানে কম পৰিমাণে অলপ নিমখ লগাই কিনে খুৱাব ক'লে। তাৰপিছত সেই তেনেকৈ খুৱাই আজি দেখিছোঁ তাৰ উঠা নমাটো খুব কমি গ'ল। ভাবিছিলোঁ ঠিক সেই তেনেকুৱাই গেছ হৈছিলে বুলি। মোক খুব ভয় লাগি গৈছিলে, কিবা হ'ব নেকি ইয়াৰ বুলি। তেনেকৈ একো নহ'ল। আজি সি 40 দিনত ধুনীয়া ভাত খাব পৰা হৈছে আৰু 5 দিন ৰখাই ইয়াক চিফ্ট কৰি দিয়া হ'ব। ভাল লাগিছে। মই যে এই 2 দিনতে আনি ইয়াক মই ঘৰত থৈ দুগদানি খুৱাই ইমান যে ডাঙৰ কৰিলোঁ, আজি সফল হ'লোঁ বুলি মই ভাবিছোঁ নিজকে। খুব ভাল লাগিছে, মনত খুব ভাল এটা ভাৱ আহিছে নিজকে। খুব মৰম কৰোঁ ইয়াক। লেট্ৰিন কৰি দিলেও মই চফা কৰিবলৈ বেয়া নাপাওঁ, ভালেই লাগে কৰিবলৈ। মৰম সোমাই গৈছে ইয়াৰ প্ৰতি। কিন্তু উপায় নাই, গাহৰি যিহেতু তাক চিফ্ট কৰিবই লাগিব। ঘৰত ভিতৰত লেটি পেটিটো ভাল নালাগে, সেইটো কাৰণে ইয়াক ভাত দিছোঁ খাবলৈ। এয়া পোৱালি গাখীৰ খাবলৈ উৎপাত। দুগদানিৰ সৈতে ইয়াক গৰু গাখীৰ দিয়া হৈছে। আজি ভাত খাব মন কৰা নাই, সেইটো কাৰণে গাখীৰ খুৱাই দিছোঁ। ফুচিক আমি মাজে মাজে দুধ বিস্কুটটো মিলাই খুৱাওঁ গাখীৰ লগত, আৰু সেই পাউডাৰ গাখীৰ আমুল গাখীৰটো দিওঁ। সেইখিনি গাখীৰ লগত নিমখ খুব কম পৰিমাণে মিলাই দিওঁ গেছ নহ'বলৈ। এই ফুচিক আমি দৰৱ 0.5 ml খুৱাওঁ আৰু ভাত খাই উঠি সি দুগদানিৰ সৈতে পানী খাব লাগে, নহ'লে পানী খাব নাপালে সি চিঞৰি থাকে। গম পাই যাওঁ আৰু তেতিয়া ইয়াক যে পানী প্ৰয়োজন হৈছে বুলি। ভাত খোৱালে ইয়াক চিধা পানী খুৱাব লাগেই। এই ফুচি উৎপাত চাওক, দেখিছে? ইমান মৰম লাগে, ওচৰতে আহি শুই লৈছে। এনেকুৱা মানুহ য'ত থাকোঁ সি তাতে থাকিব, আৰু যদি আমি নাথাকোঁ নহয় ইয়াৰ ওচৰত, সি বিচাৰি ফুৰিব। লাষ্টত আমনি পাই নিজে শুই যায়। অজান বস্তু হ'ল। খেলি ভাগৰ লাগিলে লাষ্টত এতিয়া শুই পৰিছে। এতিয়া শুব আৰু 1 ঘণ্টামান। এই গাহৰিটো নেজডাল কাটি দিয়া হ'ল।
মানে ৰাবাৰ বান্ধি দিলে আমাৰ তেখেতে নিজে নিজে কাট খাই গ'ল। এতিয়া কিবা খৰা খৰা লাগিছে পোৱালিটোক দেখিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।